বোকাখাটৰ ডিফলো পথাৰ গাঁৱত অঘটন বাঘৰ আক্ৰমণ দুজনক কিছু সময়ৰ আগতে দিগন্ত মাঝি নামৰ এজন কিশোৰক আক্ৰমণ কৰাৰ পিছত মইনা লাহন নামৰ এজন বনকৰ্মীকো বাঘৰ আক্ৰমণ প্ৰায় 11 বছৰীয়া দিগন্ত মাঝি নামৰ যুৱকজনে বাৰীৰ পাছফালে প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ সময়ত বাঘে আক্ৰমণ কৰে আৰু বাঘৰ আক্ৰমণৰ পৰা পলাই যাবলৈ সক্ষম যদিও শৰীৰৰ কিছু অংশ আক্ৰমণ কৰে বাঘটোৱে। স্থানীয় ব্যক্তিয়ে যুৱকজনক বোকাখাটৰ শ্বহীদ কমলা মিৰি চিকিৎসালয়ত ভৰ্তি কৰায় বৰ্তমান সময়ত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। ইফালে কান্ধুলিমাৰীৰ বাসিন্দা বনকৰ্মী মইনা লাহনকো বোকাখাট চিকিৎসালয়লৈ অনা হৈছে। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। হয়, আজি দুপৰীয়া এটা দুৰ্ভাগ্যজনক ঘটনা ডিফলো পথাৰ শিৱ মন্দিৰ হৰগৌৰী শিৱ মন্দিৰৰ ওচৰত পথাৰত হৈছে। এজন সৰু কিশোৰ আপোনাৰ 11 বছৰীয়া কিশোৰ তেওঁ ছাগলীক পানী খুৱাবৰ কাৰণে আৰু খুঁটি লৰাবৰ কাৰণে পথাৰলৈ যাওঁতে বাঘে আক্ৰমণ কৰিলে। তেখেতে যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে আৰু লগতে তাৰ পিছতে ফৰেষ্ট অফিচিয়েলক খবৰ দিয়া হৈছিল। ফৰেষ্টৰ আহি কিনে তেওঁক আকৌ খবৰ ল'বলৈ যাওঁতে ফৰেষ্ট অফিচিয়েলকো এজন মইনা লাহন বুলি এজন ফৰেষ্ট কৰ্মচাৰী, তেওঁ বনকৰ্মী হয়, বনকৰ্মীজনকো বাঘে আক্ৰমণ কৰিছে। খুবেই দুখদায়ক ঘটনা। আৰু লগতে অসম চৰকাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টে যি ব্যাঘ্ৰ প্ৰকল্প আৰু বন্যপ্ৰাণীৰ সংখ্যা বঢ়াবৰ কাৰণে যি ষ্টেপ লৈছে আমি আদৰি লৈছোঁ, কিন্তু তেওঁলোকে এই কথাটো চাব লাগে যে যাতে বন্যপ্ৰাণীখিনি আমাৰ জনবসতি য'ত আছে ইয়াত নাই কমেও 5,000 মান জনবসতি আছে, মানুহৰ ঘৰ আছে 500 ঘৰতকৈ বেছি আছে। সেই জন অৰণ্যৰ মাজত আজি জীৱ জন্তু আহি এটেক কৰিছে দিন দুপৰতে। গতিকে খুবেই দুখ লগা আৰু ভয় লগা হৈছে। গতিকে এই যি কিশোৰক আক্ৰমণ কৰিলে তেওঁক উচিত ক্ষতিপূৰণ দিব লাগে। মই অসম চৰকাৰক আবেদন জনাইছোঁ, লগতে ইয়াৰ পৰা আমি দাবীও জনাইছোঁ। আৰু লগতে চাওক, গোটেই ৰাইজ সন্ত্ৰস্ত হৈছে। আজি বাঘ ওলাইছে দিন দুপৰতে, আৰু বাঘ আজিয়ে মাত্ৰ নহয়, ইয়াৰ আগতো মাজে সময়ে বাঘ ওলাই থাকে, ওলাই জীৱ জন্তুক এটেক কৰে, কিন্তু মানুহক আক্ৰমণ কৰা বৰ তেনেকুৱা ৰেকৰ্ড নাছিল। কিন্তু এতিয়া যি দেখা গৈছে যে বাঘ আজি আহি জনঅৰণ্যৰ জনসাধাৰণৰ মাজত মানে জনবসতিপূৰ্ণ অঞ্চলত আহি দিন দুপৰতে পথাৰৰ মাজত আহি এটেক কৰিছে, আক্ৰমণ কৰিছে, আঘাতপ্ৰাপ্ত কৰিছে। আৰু ভাগ্য ভাল তেখেতৰ বেছি আঘাত নহ'লেও তেখেত যথেষ্ট জখমী হৈছে। আৰু সেইকাৰণে আমি এই দাবী জনাওঁ যে ডিফলো পথাৰবাসীৰ ৰাইজ হিচাপে যে আমাক সুৰক্ষা প্ৰদান কৰিব লাগে। আমাৰ জনসাধাৰণৰ কথাটো বাদেই দিয়ক, আমাৰ আজি বন্যকৰ্মী নিজে আঘাতপ্ৰাপ্ত হৈছে। গতিকে ভাবি চাওক কিমান ভয়ানক ঘটনা এটা হৈছে আৰু কিমান ভয় লগা পৰিৱেশত আমি বাচি থাকিব লগা হৈছে।